আৰু গহপুৰলৈতো মই বানপানীৰ সমস্যাৰ কাৰণে আহিয়ে থাকোঁ। ইয়াৰ লগে লগে মই বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰীও হয়, গতিকে মোৰ দায়িত্ব ইয়াতে যথেষ্ট। মই আপোনালোকক ক'বলৈ পাই সুখী হ'ম যে আমি যোৱা 3 বছৰত প্ৰায় 250 কোটি টকা অকল গহপুৰ সমষ্টিতে দিছোঁ। গহপুৰ সমষ্টিৰ সমস্যাও বহুত, ব্ৰহ্মজান, ডুবিয়া, ব্ৰহ্মপুত্ৰ, চেঁচা বহুত সমস্যা, কিন্তু পৰ্যায়ক্ৰমে সমস্যাবিলাক নাইকিয়া কৰিছোঁ। মই ভাবোঁ যে আৰু 2 বছৰৰ ভিতৰত গহপুৰৰ আমি 90% সমস্যা নাইকিয়া কৰিম। মই সদায় ক'ৰবাত 70% কওঁ, 90% কওঁ, 80% কওঁ। কিয় কওঁ? 100% এইটো কাৰণেই নকওঁ, প্ৰকৃতিৰ লগত যুঁজাটো কেতিয়াবা আমাৰ কাৰণে অসম্ভৱ হৈ উঠে। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিমানখিনি টকা আমি গহপুৰত দিছোঁ, আগতে ৰেকৰ্ড নাছিলে। আগতে কেতিয়াও এনেকুৱা এটা সমষ্টিত 200 কোটি 250 কোটি কোনোৱে ভাবিবও পৰা নাছিলে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত। আগতে যেতিয়া কংগ্ৰেছ দলৰ চৰকাৰ আছিল, তেতিয়া বাজেটেই আছিল ডিপাৰ্টমেণ্টটোৰ 400 কোটি টকা। এতিয়া আমাৰ বাজেট হৈছে 2000 পৰা 2500 কোটি টকা। সেইকাৰণে আমি কাম কৰিবলৈকে সক্ষম হৈছোঁ। সেইকাৰণে আমি যেতিয়া আগতে বিধায়ক আছিলোঁ, বানপানী হ'লে আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ যাতে মথাউৰিটো নাভাঙক, কাৰণ মথাউৰি ভাঙিলে আৰু 1 বছৰ 1.5 বছৰলৈকে মথাউৰিটো কোনো আহি ৰিপেয়াৰিং নকৰে। মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, এই বছৰত যেতিয়া ৰিমাল চাইক্লন আহিলে, আমাৰ বৰাক ভেলীত 7টা মথাউৰি ভাঙিলে, 7টা মথাউৰিয়ে ইতিমধ্যে আমি ব্ৰিজ ফিল আপ কৰি দিলোঁ। এতিয়া তাতে গৈ কোনো ক'ব নোৱাৰে যে তাতে আজিৰ পৰা 15 দিন আগত ব্ৰিজ হৈছিলে, মানে মথাউৰি ভাঙিছিল। গতিকে সেই ধৰণে কাম কৰিছোঁ আৰু কাম কৰিম, ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। এই অঞ্চলত এই আমাৰ এইটো আচলতে এটা খুঁটি, এইটো ব্ৰহ্মপুত্ৰৰ খুঁটি, ব্ৰহ্মপুত্ৰখন আগত আছে। আমাৰ এটা বস্তু আমি যদি কৰোঁ, এই খুঁটিটো যদি বন্ধ কৰিব পাৰোঁ পৰ্যায়ক্ৰমে, তেতিয়া ৰাইজৰ খেতি কৰাৰ মাটি ওলায়। গতিকে আমি ইয়াতে ইমিডিয়েট আমি এই বেংক প্ৰটেকশ্যন নকৰোঁ, আমি আগত নদীখন ডাইভাৰ্ট কৰিব পাৰোঁ নেকি চেষ্টা কৰিম। বেংক প্ৰটেকশ্যন কৰিলে ইয়াৰ মাটিখিনি বাচিব, কিন্তু খেতি কৰা মাটিখিনি নোলাব। কিন্তু যদি চেনেলটো আমি ডাইভাৰ্ট কৰিব পাৰোঁ, তেতিয়া গৰাখহনীয়াও বন্ধ হৈ গ'ল আৰু খেতিৰ মাটিও ওলাই গ'ল। তাৰ কাৰণে আমি খুব ভালকৈ 1, 2, 3, 4, 7টা পইণ্টত, এই চেনেলটোৰ 7টা পইণ্টত আমি পাৰ্কোপাইনৰ ষ্ট্ৰং আমি স্কিন দিম, আৰু যাতে ভৱিষ্যতে ইয়াত চিল্টেশ্যন হয় আৰু এই খুঁটিটো একেবাৰে নাইকিয়া হৈ যায়, আৰু আমাৰ খিলঞ্জীয়া মানুহখিনিৰ যাতে খেতি কৰাৰ মাটি ওলায়, তাৰ কাৰণে মই চেষ্টা কৰিম। আৰু গহপুৰলৈতো মই বানপানীৰ সমস্যাৰ কাৰণে আহিয়ে থাকোঁ। ইয়াৰ লগে লগে মই বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰীও হয়, গতিকে মোৰ দায়িত্ব ইয়াতে যথেষ্ট। মই আপোনালোকক ক'বলৈ পাই সুখী হ'ম যে আমি যোৱা 3 বছৰত প্ৰায় 250 কোটি টকা অকল গহপুৰ সমষ্টিতে দিছোঁ। গহপুৰ সমষ্টিৰ সমস্যাও বহুত, ব্ৰহ্মজান, ডুবিয়া, ব্ৰহ্মপুত্ৰ, চেঁচা বহুত সমস্যা, কিন্তু পৰ্যায়ক্ৰমে সমস্যাবিলাক নাইকিয়া কৰিছোঁ। মই ভাবোঁ যে আৰু 2 বছৰৰ ভিতৰত গহপুৰৰ আমি 90% সমস্যা নাইকিয়া কৰিম। মই সদায় ক'ৰবাত 70% কওঁ, 90% কওঁ, 80% কওঁ। কিয় কওঁ? 100% এইটো কাৰণেই নকওঁ, প্ৰকৃতিৰ লগত যুঁজাটো কেতিয়াবা আমাৰ কাৰণে অসম্ভৱ হৈ উঠে। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিমানখিনি টকা আমি গহপুৰত দিছোঁ, আগতে ৰেকৰ্ড নাছিলে। আগতে কেতিয়াও এনেকুৱা এটা সমষ্টিত 200 কোটি 250 কোটি কোনোৱে ভাবিবও পৰা নাছিলে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত। আগতে যেতিয়া কংগ্ৰেছ দলৰ চৰকাৰ আছিল, তেতিয়া বাজেটেই আছিল ডিপাৰ্টমেণ্টটোৰ 400 কোটি টকা। এতিয়া আমাৰ বাজেট হৈছে 2000 পৰা 2500 কোটি টকা। সেইকাৰণে আমি কাম কৰিবলৈকে সক্ষম হৈছোঁ। সেইকাৰণে আমি যেতিয়া আগতে বিধায়ক আছিলোঁ, বানপানী হ'লে আমি ভগৱানক প্ৰাৰ্থনা কৰোঁ যাতে মথাউৰিটো নাভাঙক, কাৰণ মথাউৰি ভাঙিলে আৰু 1 বছৰ 1.5 বছৰলৈকে মথাউৰিটো কোনো আহি ৰিপেয়াৰিং নকৰে। মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, এই বছৰত যেতিয়া ৰিমাল চাইক্লন আহিলে, আমাৰ বৰাক ভেলীত 7টা মথাউৰি ভাঙিলে, 7টা মথাউৰিয়ে ইতিমধ্যে আমি ব্ৰিজ ফিল আপ কৰি দিলোঁ। এতিয়া তাতে গৈ কোনো ক'ব নোৱাৰে যে তাতে আজিৰ পৰা 15 দিন আগত ব্ৰিজ হৈছিলে, মানে মথাউৰি ভাঙিছিল। গতিকে সেই ধৰণে কাম কৰিছোঁ আৰু কাম কৰিম, ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। এই অঞ্চলত এই আমাৰ এইটো আচলতে এটা খুঁটি, এইটো ব্ৰহ্মপুত্ৰৰ খুঁটি, ব্ৰহ্মপুত্ৰখন আগত আছে। আমাৰ এটা বস্তু আমি যদি কৰোঁ, এই খুঁটিটো যদি বন্ধ কৰিব পাৰোঁ পৰ্যায়ক্ৰমে, তেতিয়া ৰাইজৰ খেতি কৰাৰ মাটি ওলায়।
গতিকে আমি ইয়াতে ইমিডিয়েট আমি এই বেংক প্ৰটেকশ্যন নকৰোঁ, আমি আগত নদীখন ডাইভাৰ্ট কৰিব পাৰোঁ নেকি চেষ্টা কৰিম। বেংক প্ৰটেকশ্যন কৰিলে ইয়াৰ মাটিখিনি বাচিব, কিন্তু খেতি কৰা মাটিখিনি নোলাব। কিন্তু যদি চেনেলটো আমি ডাইভাৰ্ট কৰিব পাৰোঁ, তেতিয়া গৰাখহনীয়াও বন্ধ হৈ গ'ল আৰু খেতিৰ মাটিও ওলাই গ'ল। তাৰ কাৰণে আমি খুব ভালকৈ 1, 2, 3, 4, 7টা পইণ্টত এই চেনেলটোৰ 7টা পইণ্টত আমি পাৰ্কোপাইনৰ ষ্ট্ৰং আমি স্কিন দিম, আৰু যাতে ভৱিষ্যতে ইয়াত চিল্টেশ্যন হয় আৰু এই ক্ষতিটো একেবাৰে নাইকিয়া হৈ যায়, আৰু আমাৰ খিলঞ্জীয়া মানুহখিনিৰ যাতে খেতি কৰাৰ মাটি ওলায় তাৰ কাৰণে মই চেষ্টা কৰিম।